Hello friends, welcome জনাইছো সকলোকে এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টিত আমাৰ ডেইলি লাইফৰ লগত ৰিলেটেড এটা টপিক ডিসকাস কৰিব ওলাইছো আশা কৰিছো আপোনালোকে টপিকটো ভাল পাব আৰু ইয়াৰ গুৰুত্বটো বুজিব আৰু ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে জানে যে আমাৰ মানুহবিলাকৰ বা আমাৰ যিবিলাক ল'ৰা ছোৱালী থাকে যিসকলে পঢ়া-শুনা কৰি আছে তেওঁলোকে এখন সাৰ্টিফিকেট উলিয়াই PRC বা পার্মানেন্ট রেসিডেন্স সার্টিফিকেট আর এই সার্টিফিকেটখন উচ্চ শিক্ষার ক্ষেত্ৰত বা বিভিন্ন পঢ়া-শুনাৰ ক্ষেত্ৰত লাগে আৰু কিছুমান চাকৰিৰ ক্ষেত্ৰতো দৰকাৰ হয় আৰু মই যিমান দূৰ জানো যিবিলাক ডিফেন্সৰ চাকৰি থাকে এইবিলাকত PRC লাগে বা প্ৰফেসৰ বা লেকচাৰাৰ চাকৰিবিলাকতো এই PRC বিচৰা মই দেখিছো এটা যিয়ে নহওক এই PRC খন কিন্তু আমাৰ বহুত মানুহে ল'ৰা ছোৱালীৰ কাৰণে PRC খন উলাবলৈ পাহৰি যায় বা উলিয়াবলৈ সক্ষম নহয় আৰু তাৰ ফলত পিছৰ পৰ্যায়ত ল'ৰা ছোৱালীসকলে এই PRC খনৰ কাৰণে বহুত কষ্ট খাব লগা হয় আৰু বহুত তেওঁলোকে অসুবিধাৰ সন্মুখীন হয় গতিকে মই ভাবো যে আমাৰ যিসকল ল'ৰা ছোৱালী বা যিসকল ষ্টুডেন্টছে কোনোবা হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ পঢ়ি আছে কোনোবা ডিগ্ৰী পঢ়ি আছে বা কোনোবা মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে এই পঢ়ি থকা সময়খিনিত তেওঁলোকে PRC খন উলিয়াই থব লাগে কাৰণ মোৰ কথা যদি মই ক'বলৈ যাওঁ মোৰ PRC কাগজখন নাই আৰু মই হেখিনি সময়ত ভাবাও নাছিলো যে PRC কাগজখন উলিয়াই থব লাগে বা মোৰ মা দেউতাও ইমান শিক্ষিত নহয় বা ইমান এলাৰ্ট নহয় তেওঁলোকে ইমান নাজানে যে কোনখিনি ডকুমেন্টস আমাক লাগে বা কোনখিনি নাজানে বা কোনখিনি নালাগে আৰু হেখিনি সময়ত হয়তো কোনো তেওঁলোকক গাইডেন্সও দিয়া নাছিল যে PRC খন ল'ৰা ছোৱালীকেইটাৰ PRC খন উলিয়াই থব লাগে কিন্তু যেতিয়া মই নিজে এই কিছুমান মানুহক PRC খন উলিয়াই দিও PRC ৰ কাম কৰো তেতিয়া মই অনুভৱ কৰিছো যে এই PRC খন আসলতে মাক বাপেকে উলিয়াই থৈ দিব লাগে আৰু ৰিসেন্টলি মোক আমাৰ ওচৰৰে এজন ক্যান্ডিডেটে ফোন কৰিছিল মানে মোক সুধিছিল যে দাদা PRC খন বনাব লাগিছিল এতিয়া PRC বনাব যাওতে তেওঁলোক আগতে আছিল নলবাৰীৰ পৰা উঠি আহি গুৱাহাটীত ঘৰ বনাইছে আৰু গুৱাহাটীৰ ভোট দিয়া আজি বেছি দিন হোৱা নাই এটা তেওঁলোকে বনাব লাগিব PRC নলবাৰীৰ মানে নলবাৰীত আকৌ যাব লাগিল তাতকে যদি আগতে তেওঁলোকে নলবাৰীত থাকতে PRC খন বনাই থলে হেতেন তেতিয়া হলে ইমান অসুবিধা নহয় অকল এটো প্ৰবলেম নহয় এনেকুৱা ধেৰ প্ৰবলেম আছে আৰু ৰিসেন্টলি মই এটা কেছ শুনিলো যে এজন ষ্টুডেন্টে কিবা এটা পঢ়াৰ এডমিশনৰ কাৰণে ITI নে তেনেকুৱা কিবা এডমিশনৰ টাইমত এই PRC খনৰ কাৰণে বহুত কষ্ট খাইছে তো এনেকুৱা ইস্যু আমাৰ সমাজত আছে আৰু হেতু কাৰণে মই যিসকল আমাৰ পিতৃ-মাতৃ আছে যিসকল অভিভাৱক আছে তেওঁলোকলৈ ৰিকুৱেষ্ট কৰিম যে আপোনাৰ সন্তান যদি হাই সেকেন্ডাৰী বা ডিগ্ৰী বা কিবা পঢ়ি আছে তেতিয়া হলে তেওঁলোকৰ কাৰণে PRC খন উলিয়াই থৈ দিয়ক অলপ পইচা খৰচ হ'ব পাৰে বা এই PRC খন উলিয়াই থৈ দিলে আপোনালোকে পিছত যেখিনি কষ্ট পাব লগা আছে হেখিনি আপোনালোকৰ কমি থাকিব গতিকে আমাৰ এনেকুৱা কিছুমান বহুত ডকুমেন্টস আছে যিবোৰ আমি উলিয়াই থোৱাটো অত্যন্ত দৰকাৰী আৰু আমি নাজানো যে প্ৰথম অৱস্থাত আমি গুৰুত্ব নিদিও কিন্তু এনেকুৱা এটা সময় আহি যায় যে সেই ডকুমেন্টছৰ কাৰণে আমাৰ হাতত সময় কম আৰু লাগেও সোনকালে তো হেখিনি সময়ত আমাৰ বহুত দৌৰাদৌৰি হয় বহুত কষ্ট খাব লগা হয় গতিকে এই কষ্টটো যাতে ল'ৰা ছোৱালীয়ে নিজৰ শিক্ষাৰ ক্ষেত্ৰত নাপাওক বা চাকৰিৰ ক্ষেত্ৰত যাতে এই PRC খন বিচাৰি হাবাধৰি কৰিব নালাগে বা হাবাধৰি নাখায় তেতিয়া হলে সময় থাকতে ল'ৰা ছোৱালীবিলাক পঢ়ি থাকতে বা ল'ৰা ছোৱালীবিলাকৰ বয়স বাঢ়ি নাযাওতে এই PRC খন উলিয়াই থব লাগে কাৰণ মই যিমান দূৰ জানো আমাৰ অসমত PRC অকল শিক্ষাৰ কাৰণেহে দিয়ে গতিকে যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ব পঢ়া বয়স শেষ হৈ যাব তেতিয়া PRC বিচাৰিলে আমি PRC নাপাম গতিকে আজিৰ এই ভিডিঅ'টিত এই কথাটো মই আপোনালোকৰ লগত ডিসকাস কৰিলো আপোনালোকে আপোনালোকৰ কি মন্তব্য আছে কমেন্ট কৰি জনাব মোৰ কথাখিনিৰ লগত আপোনালোকে একমত হয় নে নহয় হেয়াও জনাব আৰু এনেকুৱা বহুত ডকুমেন্টস আছে যিবোৰ আমাক দৰকাৰী হয় অকল PRC বুলি নহয় কিছুমানৰ কাষ্ট সাৰ্টিফিকেট দৰকাৰী বাৰ্থ সাৰ্টিফিকেট দৰকাৰী এই গোটেইবোৰ দৰকাৰী কাগজবোৰ সময়মতে বনাই থোৱাটো অত্যন্ত জৰুৰী গতিকে ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি ডিসকাস কৰিম আৰু কি কাগজ আমাক লাগিব বা এজন ষ্টুডেন্টৰ কাৰণে কি ডকুমেন্টস আমি ৰেডি কৰি থোৱাটো দৰকাৰী হেখিনি আমি পিছত ডিসকাস কৰিম গতিকে চেনেলটো চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ চাইছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি লব এনেকুৱা আমাৰ ডেইলি লাইফৰ লগত ৰিলেটেড কিছুমান টপিকে ইয়াতে পাই থাকিব
আজি এৰিছোঁ, পুনৰ লগ পাম, ধন্যবাদ।